আচলতে আমাৰ এই প্ৰক্ৰিয়াটো বহুত দিনৰ পৰাই চলাই আছিলোঁ আমি যিহেতুকে 104 নং দেৰগাঁও সমষ্টিটো যোৱা বিগত দিনবিলাকত বিশেষকৈ অসম গণ পৰিষদ দলৰ হাতত আছিলে আৰু অসম গণ পৰিষদ দলৰ বিধায়কজন আছিলে। তাৰ মাজতেই আমি আমাৰ কামবিলাক কৰি আছিলোঁ সাংগঠনিক দিশত বিজেপি দলটোক আমি শক্তিশালী কৰিবলৈ। যেতিয়াৰ পৰাই আমি বিজেপি দলত যোগদান কৰিছিলোঁ তেতিয়াৰ পৰাই লাগি আছিলোঁ আৰু কেতিয়াবা আমি প্ৰশ্নৰ সন্মুখীনো হওঁ, আপোনালোক লাগি আছে হয়, কিন্তু আপোনালোক বিজেপিয়ে পাব জানো চিটটো? তেতিয়া আমি কৈছিলোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু নিশ্চয় তেখেতসকলে আমাক চিটটো আমাৰ কাৰণে 5 বছৰৰ কাৰণে হ'লেও দিব, কাৰণ যিহেতুকে 10 বছৰ তেওঁলোকক আমাৰ মিত্ৰতাৰ ক্ষেত্ৰত অসম গণ পৰিষদক এৰি দিছে আৰু 5 বছৰৰ কাৰণে হ'লেও আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই চিন্তা কৰে। আমি যেতিয়াই সাংগঠনিক দিশটো শক্তিশালী কৰিবলৈ লাগি আছিলোঁ তেতিয়া গাঁৱে ভূঞে আমি সোমাইছিলোঁ, বাগানে চহৰে সোমাইছিলোঁ আৰু ইমান বেছি বাগান এইবাৰ যে আমি পাম আমি সপোনতো ভবা নাছিলোঁ। যিহেতুকে যোৱাবাৰ যেতিয়া আমাৰ দেৰগাঁও সমষ্টিটো আছিলে তাত মাত্ৰ 8খন বাগানহে আছিলে। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত যিখন পুৰণা দেৰগাঁও 97 নং দেৰগাঁৱত মাত্ৰ 8খন বাগান আছিলে, কিন্তু এইবাৰ বাগানৰ সংখ্যা নৱগঠিত 104 নং দেৰগাঁও সমষ্টিত 23খন বাগান পাইছোঁ আমি এতিয়া। গতিকে 23খন বাগানৰ লগে লগে বাগানৰ সংখ্যা মানে চাহ জনগোষ্ঠী আৰু বা আদিবাসীৰ সংখ্যাটো অলপ বাঢ়িছে। অন্যান্য ক্ষেত্ৰতকৈ মানে অলপ আগস্থানটো চাহ জনগোষ্ঠীয়ে পাইছে আৰু যিহেতুকে আমি গাঁৱে চহৰে বা নগৰে চহৰে গোটেই আমি সাংগঠনিক দিশটো শক্তিশালী কৰি আছোঁ। গতিকে অকল মই বাগানতে সীমাবদ্ধ হৈ থকা নাই, মোক আজিৰ তাৰিখত গাঁৱৰ মানুহো মোক একচেপ্ট কৰিছে বা নগৰৰ মানুহো একচেপ্ট কৰিছে।